আজিৰ ভিডিঅ'ৰ প্ৰথমটো কোৱেশ্চন হৈছে হু ৱাজ কল্ড এজ দেৱনাম প্ৰিয়া। কাক দেৱনাম প্ৰিয়া বুলি কোৱা হৈছিল? অপশ্যন 1 আছে বিন্দুসাৰা, অপশ্যন 2 আছে অশোক, অপশ্যন 3 আছে চাণক্য, অপশ্যন 4 আছে বিম্বাসাৰা। তো দেৱনাম প্ৰিয়া অশোকক কোৱা হৈছিল। অপশ্যন বি ইজ দ্য কাৰেক্ট আনসার। 2 নম্বৰটো কোৱেশ্চন হ'ল হুইচ কিং বইল্ড সাঞ্চি স্তূপা। কোন ৰজাই সাঁচি স্তূপ নিৰ্মাণ কৰাইছিল? অপশ্যন 1 আছে বৃহদত্ত, অপশ্যন বি আছে অশোকা, অপশ্যন সি আছে চাণক্য, অপশ্যন ডি আছে নন্দ। তো ইয়াৰ কারেক্ট আনসার হৈ যাব অপশ্যন বি, অশোকা ইজ দ্য কারেক্ট আনসার। অশোকাই সাঁচি স্তূপ নিৰ্মাণ কৰিছিল। 3 নম্বৰ কোৱেশ্চনটো হ'ল হু ৰোট মহাভাষ্য। মহাভাষ্য কোনে লিখিছিল? অপশ্যন 1 আছে অশোক, অপশ্যন বি আছে বাবৰ, অপশ্যন সি আছে জাহাঙ্গীর, অপশ্যন ডি আছে পতঞ্জলি। তো ইয়াৰ শুদ্ধ আনসার হ'ব অপশ্যন ডি, পতঞ্জলি ইজ দ্য কারেক্ট আনসার। পতঞ্জলিয়ে মহাভাষ্য লিখিছিল। 4 নম্বৰ কোৱেশ্চনটো হৈছে হোৱাট আৰ দ্য এনিমেলছ শোন ইন আৱাৰ নেশ্যনেল এম্বলেম। আমাৰ জাতীয় প্ৰতীকত কি কি জীৱ জন্তু দেখা হৈছে? অপশ্যন 1 আছে গডছ, অপশ্যন বি আছে লায়ন্স, অপশ্যন 3 আছে বুলছ, অপশ্যন ডি আছে নান অফ দিছ। তো আপোনালোকে জানে আমাৰ জাতীয় প্ৰতীকত লায়ন্সৰ ছবি আছে। তো ইয়াতে শুদ্ধ আনসাৰ হৈ যাব অপশ্যন বি, অপশ্যন বি ইজ দ্য কারেক্ট আনসার, লায়ন্স। 5 নম্বৰ কুৱেশ্চনটো হ'ল হাউ মেনি লায়ন্স শোন ইন আৱাৰ নেশ্যনেল এম্বলেম। আমাৰ জাতীয় প্ৰতীকত কি জীৱ জন্তু দেখা হৈছে? সরি কেইটা দেখা হৈছে? কুৱেশ্চনটো ভুল আছে ইয়াতে, অসমীয়াত কেইটা হ'ব লাগিছিল। তো ইয়াতে আমাৰ শুদ্ধ আনসাৰ হৈ যাব অপশ্যন সি, 4টা। আপোনালোকে 3টা দেখিবলৈ পায় সন্মুখৰ পৰা, কিন্তু 3টা নহয়, ইয়াৰ পিছফালে এটা আছে। তো 4টা হ'ব ইয়াৰ শুদ্ধ আনসাৰ। আজিৰ 6 নম্বৰ কুৱেশ্চনটো হ'ল ফ্ৰম হুইচ এৰিয়া ৱাজ টেক্সিলিয়া এণ্ড উজ্জয়ন ৰুল্ড। কোন অঞ্চলৰ পৰা তক্ষশিলা আৰু উজ্জয়িনী শাসন কৰিছিল? অপশ্যন এ আছে পাটলিপুত্ৰ, অপশ্যন বি আছে বিহাৰ, অপশ্যন ডি আছে দিল্লী, অপশ্যন ডি আছে আগ্ৰা। তো ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপশ্যন এ, পাটলিপুত্ৰ। পাটলিপুত্ৰ উজ্জয়িনী আৰু তক্ষশিলা শাসন কৰিছিল। নেক্সট কুৱেশ্চনটো হ'ল ইন হুইচ লেংগুৱেজ ওয়াৰ অশোকছ ইনস্ক্ৰিপশ্যনছ ৰিটেন। কোন ভাষাত অশোকৰ শিলালিপি লিখা হৈছিল? অপশ্যন ডি আছে নাগাগিৰি, অপশ্যন বি আছে সংস্কৃত, অপশ্যন সি আছে তামিল, অপশ্যন ডি আছে ব্ৰাহ্মী স্ক্ৰিপ্ট। আপোনালোকে জানে ইনস্ক্ৰিপশ্যন মানে হৈছে শিলালিপিত লিখা এটা তথ্য, আৰু মেনুস্ক্ৰিপ্ট হৈছে পাতত লিখা এটা তথ্য। আগৰ মানুহবিলাক আগতে কিতাপ খাতা বহি এইবিলাক নাছিল, সেইকাৰণে সিহঁতে পাতত বিভিন্ন খুঁটিত শিলালিপিত খনন কাৰ্য কৰি লিখিছিল। তো মনত ৰাখিব ইনস্ক্ৰিপশ্যন যেটো হৈছে এইটো হৈছে শিলালিপিত লিখা এটা তথ্য, আৰু মেনুস্ক্ৰিপ্ট হৈছে পাতত লিখা এটা তথ্য। তো অশোকে যে লিখিছিলে ক'ত লিখিছিলে? পাতত লিখিছিলে নে শিলালিপিত লিখিছিলে? তো অশোকে শিলালিপিত লিখিছিলে, মানে ইনস্ক্ৰিপশ্যন। তো সেইটো যে লিখিছিলে কোনটো ভাষাত লিখিছিলে? তামিল ভাষা, সংস্কৃত ভাষা, দেৱনাগৰী ভাষা? নহয়, ইয়াৰ শুদ্ধ আনসাৰ হৈ যাব অপশ্যন ডি, ব্ৰাহ্মী স্ক্ৰিপ্ট, ব্ৰাহ্মী ভাষাত লিখিছিলে। তো নেক্সট কুৱেশ্চন হ'ল ইন দ্য সাৰনাথ ইনস্ক্ৰিপশ্যনছ ইম্পেৰিয়ৰ অশোকা নেম এপিয়াৰ্ছ। সাৰনাথ শিলালিপিত সম্ৰাট অশোকৰ নাম কি আছিল? বুদ্ধ অশোক, দেৱনাম প্ৰিয়া, ধৰ্ম অশোক, প্ৰিয়দৰ্শী। তো সাৰনাথ শিলালিপিত অশোকৰ নাম আছিল ধৰ্ম অশোকা, কিয়নো অশোকে ধৰ্মৰ ওপৰত বহুত গুৰুত্ব দিছিল। তো আজিৰ ভিডিঅ'ৰ শেষৰতম কুৱেশ্চন হৈছে হু কনভাৰ্টেড অশোকা টু বুদ্ধিষ্ট। অশোকক কোনে বুদ্ধ ধৰ্মলৈ ৰূপান্তৰ কৰিলে? অপশ্যন 1 আছে কনিষ্ক, অপশ্যন বি আছে বিন্দুসাৰা, অপশ্যন ডি আছে উপগুপ্ত, অপশ্যন ডি আছে দিব্যভাস্মা। তো ইয়াৰ শুদ্ধ আনসাৰ হৈ যাব অপশ্যন সি, উপগুপ্তই কি কৰিছিলে? অশোকক বুদ্ধ ধৰ্মলৈ ট্ৰান্সফাৰ কৰিছিলে।
তো ইয়াৰ শুদ্ধ আনচাৰ অপশ্যন চি। তো আজিৰ ভিডিঅ' এইখিনিয়ে। আপুনি যদি আমাৰ চেনেলত নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। অহা ADRE এক্সামৰ বাবে প্ৰিপাৰেশ্যন চলাম। তো ADRE এক্সামৰ আজিৰ হৈছে প্ৰথম ভিডিঅ'। তো আপুনি যদি আমাৰ চেনেলত যদি ভাল পায় তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। এইখিনি। থেংক ইউ।